বন্ধু বান্ধৱীসকল, আমাৰ জীৱনক লৈ কিছুমান কথা থাকে যি প্ৰায়ে অনুভৱ কৰোঁ। সেইবাবে আজি আমি কেইটামান জীৱনৰ উক্তি ক'ম যি আপোনালোকৰ ভাল লাগিব পাৰে, আৰু এই জীৱনৰ বাণীসমূহ হয়তো আপোনাৰ জীৱনত হৈ যোৱা ঘটনাৰ লগত মিলি যাব পাৰে। সেইবাবে জীৱনৰ উক্তিসমূহ ভালদৰে শুনিব। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। মনত ৰাখিবা যে যেতিয়া তোমাৰ বেয়া সময় আহিব, তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব। ক'বলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো কিমান কঠিন। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। তুমিও মোৰ দৰে হ'ব নোৱাৰা, ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ। সেয়েহে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। চিতাই মিত্ৰ মানুহক জ্বলায়, কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলায়। চিতাই মানুহক এদিন জ্বলায়, কিন্তু চিন্তাই মানুহক সদায় জ্বলায়। চিতাই মানুহক মুক্তি দিয়ে, কিন্তু চিন্তাই মানুহক জীয়াই জীয়াই খুলি খুলি খায়। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়েতো আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলেচোন জীৱনটো জীৱন হৈয়ে নাথাকিব। কেতিয়াও আনৰ মনত দুখ নিদিবা, কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰে, কিন্তু মনত লগা আঘাতবোৰ জীৱনলৈ মনত ৰাখে। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, একো শিকিবও নোৱাৰিব, ওলোটাই সন্মানহে যাব। কাৰো লগত মোৰ মতলব নাই, জীৱনটো নিজৰ নিজৰ মতেই চলিম। বয়সৰ লগত আগবাঢ়োতে জীৱনত কেতিয়াবা বহুতো বস্তুৱেই পিছ পৰি ৰৈ যায়। যেতিয়ালৈকে আমি অলপ অলপ বুজিব ধৰোঁ যে জীৱনটো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা বয়স পাৰ হৈয়ে যায়।